নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰথমটো খবৰ, ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাকফ আইন। বিজেপিয়ে বনোৱা ৱাকফ আইন বিহাৰত নচলিব। বিজেপি RSSক এই হুংকাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ। ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাকফ আইন। বিজেপিয়ে বনোৱা ৱাকফ আইন বিহাৰত নচলিব। বিজেপি RSSক এই হুংকাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ। বিহাৰত RJDৰ চৰকাৰ আহিলে নিষিদ্ধ কৰা হ'ব ৱাকফ আইনক। মুছলমান সমাজলৈ এই গেৰাণ্টি RJDৰ নেতা তেজস্বী যাদৱৰ। লালু প্ৰসাদৰ শাসনকালত সংঘাত লগাবলৈ সাহস হোৱা নাছিল বিজেপি RSSৰ। মুছলমানক প্ৰতাৰণা কৰি অনা আইন বিহাৰত নচলিব। ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাকফ আইন। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা RJD নেতা তেজস্বী যাদৱে। পৰৱৰ্তী খবৰ, পুনৰ বাংলাদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে অসম আৰু উত্তৰ পূবক। বিতৰ্কিত মানচিত্ৰ অংকিত ফটো বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ হাতত। পাকিস্তানক ইউনুছে উপহাৰ দিয়ে অসম আৰু উত্তৰ পূব অন্তৰ্ভুক্ত কৰা বিতৰ্কিত মানচিত্ৰ। আৰু এই কাণ্ডৰ পিছত এতিয়া ভাৰতৰ শীৰ্ষ মহলত চাঞ্চল্য। পুনৰ বাংলাদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত অসম আৰু উত্তৰ পূবক। বিতৰ্কিত মানচিত্ৰ অংকিত ফটো মহম্মদ ইউনুছৰ হাতত। বাংলাদেশ ভ্ৰমণৰত পাকিস্তানী সেনা বিষয়া ছাহিৰ ছামছেদক ইউনুছে দিয়ে এই উপহাৰ। বিতৰ্কিত মানচিত্ৰক লৈ ভাৰতত বৰ্তমান ব্যাপক প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে পূৰ্বতেও বাংলাদেশে অসম আৰু উত্তৰ পূবক লৈ প্ৰস্তুত কৰিছিল বিতৰ্কিত মানচিত্ৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দিছিল প্ৰতিক্ৰিয়া। কিন্তু পুনৰ মহম্মদ ইউনুছে বাংলাদেশৰ মানচিত্ৰত অসম আৰু উত্তৰ পূবক অন্তৰ্ভুক্ত কৰিছে। পাকিস্তানী সেনাৰ ঢাকা ভ্ৰমণতেই মহম্মদ ইউনুছৰ সৈতে হোৱা সাক্ষাতৰ সময়ত দিয়ে এই বিতৰ্কিত মানচিত্ৰ। উল্লেখযোগ্য যে পাকিস্তান বাংলাদেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ বাবে হৈছিল এই বৈঠকত আলোচনা আৰু এই বৈঠকতে অসম আৰু উত্তৰ পূবক সামৰি বাংলাদেশৰ নতুন মানচিত্ৰ অংকন কৰা ফটো দিয়ে উপহাৰ পাকিস্তানী সেনাক। বৈঠকৰ সময়ত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক বাণিজ্য সহযোগিতা বৃদ্ধিৰ ওপৰত কৰা হয় আলোচনা। বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল এই বৈঠক। পৰৱৰ্তী খবৰ, অসমৰ মহিলাৰ মূল্য ১২৫০ টকা বুলি কিয় ক'ব বিকাশ অসমে। এই সন্দৰ্ভত এইবাৰ গৰজি উঠিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। সত্যৰঞ্জন বৰাই কয় যে অসমৰ মহিলাক অপমান কৰাৰ অধিকাৰ ক'ত পালে এইজনে। বিভিন্ন সময়ত ৰাজপথত ৰূপ ধাৰণ কৰে ন্যায়াধীশৰ। ন্যায় দিয়াৰ নামত যাকে তাকে দিয়ে ধমক। বীৰ লাচিত থানাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ। অসমৰ মহিলাৰ মূল্য ১২৫০ টকা বুলি কিয় অসমৰ মহিলাৰ মূল্য ১২৫০ টকা বুলি ক'ব বিচাৰিছে নেকি বিকাশ অসমে। বিকাশ অসমে চাগে কুকুৰৰ বেপাৰ কৰে। অসমৰ মাতৃ ভগ্নীসকলক বিকাশে ১২৫০ টকীয়া বুলি ক'লে নেকি। পূৰ্বতে জুবিন গাৰ্গক লৈ এইসকলে অজস্ৰ বেয়া কথা কৈ থৈছে। এওঁলোক বহুমুখীয়া চৰিত্ৰৰ মানুহ। অসমৰ মহিলা সমাজে বিবেচনা কৰিব এওঁলোকক। লাচিতৰ নামত সংগঠন খুলি নিজৰ ভেটি শক্তিশালী কৰিবলৈ জুবিনক ব্যৱহাৰ কৰিছে এইসকলে। এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সত্যৰঞ্জন বৰাই। পৰৱৰ্তী খবৰ, অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন দুৰ্দৰ্শ কেডাৰ। অৰুণাচল প্ৰদেশৰ নামচাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তিনিচুকীয়াৰ বাৰেকুৰিৰ আলফা কেডাৰ অনুপম দহতীয়া ওৰফে থাইচেন অসমক। কাকপথাৰৰ সেনা শিবিৰত সংঘটিত ID বিস্ফোৰণৰ সৈতে জড়িত আছিল এই ধৃত আলফা কেডাৰজন। পৰৱৰ্তী খবৰ,
বলিউডৰ ছুপাৰষ্টাৰ সলমান খানক সন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদী ঘোষণা কৰিছে সলমান খানক। সৌদি আৰবত এক অনুষ্ঠানত বেলুচিস্তানক পৃথক দেশ বুলি অভিহিত কৰিছিল সলমান খানে আৰু ইয়াৰ পিছতে সলমান খানৰ বিৰুদ্ধে সৰব হৈ পৰিছে পাকিস্তান আৰু শেহতীয়াকৈ বলিউডৰ ছুপাৰষ্টাৰ সলমান খানক সন্ত্ৰাসবাদী ঘোষণা কৰিছে পাকিস্তানে। পৰৱৰ্তী খবৰ, যুদ্ধ বন্ধ কৰাক লৈ পুনৰ ডাঙৰ ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে বিগত 8 মাহত মই 8খন যুদ্ধ বন্ধ কৰিছোঁ, অৰ্থাৎ প্ৰতি মাহত এখনকৈ যুদ্ধ বন্ধ কৰিছোঁ। ডোনাল্ড ট্ৰাম্পৰ উপস্থিতিত থাইলেণ্ড আৰু কম্বোডিয়াৰ নেতাৰ যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণা। ডোনাল্ড ট্ৰাম্পে লগতে কয় যে এইবাৰ পাকিস্তান আৰু আফগানিস্তানৰ মাজত হোৱা বিবাদ অতি সোনকালে সমাধান কৰিম। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আটক ভুৱা চিকিৎসক। এইবাৰ দেলগাঁৱত আৰক্ষীৰ জালত ভুৱা চিকিৎসক ৰঞ্জিত চন্দ্ৰ সেনক আটক আৰক্ষীৰ। হাজৰিকা আয়ুৰ্বেদিক নামেৰে প্ৰতিষ্ঠান খুলি চলাইছিল চিকিৎসা। পৰৱৰ্তী খবৰ, পুনৰ বিজেপি বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। এইবাৰ মহিলা ঠিকাদাৰৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে আৰু বিধায়কৰ ভাবুকিৰ পিছতে এতিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী। পুনৰ বিজেপিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। এইবাৰ মহিলা ঠিকাদাৰক বিধায়ক ভূঞাই গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ। অমিয় কুমাৰ ভূঞাই আমাৰ সমষ্টিবাসীক বিৰাট শাস্তি দিছে, এই মন্তব্য ভুক্তভোগী মহিলাগৰাকীয়ে লগতে কয় যে বিগত 5 বছৰে অমিয় কুমাৰ ভূঞাই আমাক জ্বলা-কলা খোৱালে। কমিশ্যন লৈ ভূঞাই সমষ্টিৰ বাহিৰৰ ঠিকাদাৰক ঠিকা দি দিয়ে। বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্ভণ্ডালিত আমি অতিষ্ঠ হৈছোঁ। বিধায়ক ভূঞাৰ দিনত বিহপুৰীয়াত মহিলাৰ নিৰাপত্তা নোহোৱাৰ অভিযোগ। এগৰাকী মহিলা ঠিকাদাৰক হত্যাৰ ভাবুকি দিয়াক লৈ এতিয়া বিহপুৰীয়াত চাঞ্চল্য। ঠিকা দিয়াৰ নামত আগধন লৈ ঠিকা আবণ্টন নিদিয়াৰ অভিযোগ আৰু বিধায়কৰ ভাবুকিৰ পিছতে এতিয়া নাৰায়ণপুৰ আৰক্ষীৰ কাষ চাপিছে মহিলাগৰাকী আৰু নিৰাপত্তাহীনতাত ভোগা মহিলাগৰাকীয়ে বিচাৰিলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ। পৰৱৰ্তী খবৰ, APCCৰ সভাপতি গৌৰৱ গগৈক খুৰ্দাৰ সমালোচনা বিধায়ক ভৱেশ কলিতাৰ। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই খুৰ্দাৰ সমালোচনা কৰিলে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। জুবিনৰ নিচিনা মহান আত্মাৰ সমাধিত গৌৰৱৰ লগতে কংগ্ৰেছ কৰ্মীয়ে ন্যূনতম সৌজন্যতা নেদেখুৱাটো দুৰ্ভাগ্যজনক আখ্যা ভৱেশ কলিতাৰ। দেওবাৰে ভৱেশ কলিতাই উল্লেখ কৰে যে গৌৰৱ গগৈয়ে নাজানে অসমীয়া ভাষা। গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখনক ৰৈ ৰৈ বনালে বুলি কৈ চিনেমাখনকে বিকৃত কৰা বুলি অভিযোগ কৰে ভৱেশ কলিতাই। গৌৰৱ গগৈয়ে অসমীয়া ভাষাই ক'ব নাজানে, তেওঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হ'ব আহে বুলি কটাক্ষ কৰে বিজেপিৰ নেতাগৰাকীয়ে। ইফালে ইংৰাজী কৈ ভালপোৱা গৌৰৱ গগৈক ইংলেণ্ডতে থাকিবলৈ আহ্বান ৰঙিয়াৰ বিধায়কগৰাকীৰ। ৰঙিয়াৰ মনাকুছিত মন কী বাত অনুষ্ঠানত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা মুখামুখিত এই মন্তব্য বিধায়কগৰাকীৰ। পৰৱৰ্তী খবৰ, অতি শীঘ্ৰে নিজৰ দেশলৈ পঠিয়াই দিয়া হ'ব অবৈধ অনুপ্ৰৱেশকাৰীক। এজনো অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম নাথাকে ভোটাৰ তালিকাত। এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। এজনো অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম নাথাকে ভোটাৰ তালিকাত। এজনো অনুপ্ৰৱেশকাৰীক বচাব নোৱাৰিব ৰাহুল গান্ধীয়ে। অতি শীঘ্ৰে নিজৰ দেশলৈ পঠিয়াই দিয়া হ'ব অবৈধ অনুপ্ৰৱেশকাৰীক। ভাৰতৰ পৰা শীঘ্ৰে খেদি দিয়া হ'ব তেওঁলোকক। অবৈধ অনুপ্ৰৱেশকাৰী বচাও সমদল উলিয়াব লাগে এতিয়া ৰাহুল গান্ধীয়ে। তথাপিও ৰাহুল গান্ধীয়ে বচাব নোৱাৰিব অবৈধ অনুপ্ৰৱেশকাৰীক। বিহাৰত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।